নমস্কাৰ আজি 5 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰত দুৰ্বল চৰকাৰ যিকোনো সময়তে হ'ব পাৰে নিৰ্বাচন খলনি হ'ব পাৰে মোদীৰ চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ আয়ু কমি আহিছে এই চৰকাৰখন অহা আগষ্ট মাহৰ ভিতৰতে ভংগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰ বহু দুৰ্বল যিকোনো সময়তে দেশত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে ইয়া আমাৰ মন্তব্য নহয় দেশৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ ভাষ্য দেশৰ 109 কোটি মোবাইল ফোন ব্যৱহাৰকাৰীৰ ওপৰত মোদী চৰকাৰে ৩৫,০০০ কোটি টকাৰ বুজা জাপি দিছে মোবাইল ফোনৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ ফলত দেশত ৰিলায়েন্স জিঅ'ৰ গ্ৰাহকে অতিৰিক্ত ১৮,৫৬৮ কোটি টকা এয়াৰটেলৰ গ্ৰাহকে অতিৰিক্ত ১০,৭০৪ কোটি টকা ভোডাফোন আৰু আইডিয়াৰ গ্ৰাহকে অতিৰিক্ত ৬,৫৫২ কোটি টকা ভৰিব লাগিব আজি সংবাদ মেল যোগে কংগ্ৰেছ নেতা সূৰ্যেৱালাৰ এই অভিযোগ কংগ্ৰেছ নেতা সূৰ্যেৱালাই কৈছে 109 কোটি মোবাইল ফোন ব্যৱহাৰকাৰীৰ ওপৰত ৩৫,০০০ কোটি টকাৰ বুজা জাপি দিয়াৰ পূৰ্বে মোদী চৰকাৰে চিন্তা কৰিছিল নে মোদী চৰকাৰে নিলামৰ জৰিয়তে ক্ৰয় বৰ্ণালীৰ কোনো প্ৰভাৱৰ অধ্যয়ন চলাইছিল নেকি মোদী চৰকাৰে ৰাজহৰ বাবে কিয় এনেকুৱা কৰিলে কেনেকৈ হ'ব পাৰে যে সকলো মোবাইল ফোনৰ কোম্পানীয়ে 15 পৰা 20% কৰ বৃদ্ধি কৰিছে গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে গুৱাহাটীত এতিয়া অবৰ্ণনীয় পৰিস্থিতি মহানগৰবাসীৰ বাবে এতিয়া দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ জটিল পৰিস্থিতিৰ সন্মুখীন হলে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 03611077 আৰু 9365429314 নম্বৰত কৰিব পাৰিব যোগাযোগ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 10 লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰুখত পৰিছে ৰকিবুল হুছেইনক নাৱৰ ওপৰতে থকা হৰকা কৰিলে জনতাই ক্ষুব্ধ হৈ পৰিছে বানাক্ৰান্ত এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো 2024 চনত প্ৰথমবাৰৰ বাবে বদৰুদ্দিন আজমলক 10 লাখ ভোটত পৰাস্ত কৰি জয়ী হৈছিল ৰকিবুল হুছেইন বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীটো বানাক্ৰান্তৰ মাজত হাহাকাৰ তেনে সময়তে নাৱত উঠি বানাক্ৰান্তৰ খবৰ লোৱাৰ পাছতেই ক্ষুব্ধ হৈ পৰিছে জনতা আমি 10 লাখ ভোটত জয়ী কৰাইছিলো আমাৰ সমস্যা সমাধান কৰিবলৈ আমাৰ চোৱাচিতা কৰিবলৈ আমাৰ অসুবিধাত তেওঁলোক কাষত থিয় হ'ব বুলি কিন্তু ৰকিবুল হুছেইনে বানাক্ৰান্তৰ ওচৰত আহি খবৰ নলৈ তেওঁ নাৱত উঠি বানাক্ৰান্তৰ অৱস্থা চাইছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে স্থানীয় জনসাধাৰণ ক্ষুব্ধ হৈ ৰকিবুল হুছেইনে যি কৰিলে তাৰ বাবে আগন্তুক নিৰ্বাচনত তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰাইজে ক্ষুব্ধ হৈ জনসাধাৰণে কৈছে যে আমাৰ এনে ধৰণৰ সাংসদ নালাগে যি সাংসদে নাৱত উঠি জনসাধাৰণৰ খবৰ লয় আমাৰ কাষত নাহে আমি পানীৰ মাজত ককবকাই আছো সেয়া নেদেখে তেওঁ নাৱত উঠি হিৰোৰ নিচিনা বানাক্ৰান্তৰ খবৰ লৈছে ৰকিবুল হুছেইনৰ লগতে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধেও ৰাইজৰ ক্ষোভ জনপ্ৰতিনিধিয়ে সদায় জনসাধাৰণৰ খবৰ ল'ব লাগে দুখৰ সময়ত কাষত থাকিব লাগে কিন্তু এইবাৰৰ বানত জনসাধাৰণে দেখিলে আচল ৰূপ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ জনসাধাৰণে কৈছে ধুবুৰীৰ জনসাধাৰণে কৈছে যে আমি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ লগত থিয় হৈছিল আমাৰ দুখৰ সময়ত তেওঁ থিয় হ'ব কিন্তু তেওঁ
আসল ৰূপ দেখুৱাইছে এটা মাহ উকলি নোযোৱাৰ আগতে সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ পৰাজয় স্বীকাৰ কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ বৃহৎ জয় কেইৰ ষ্টাৰমাৰ্ক হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী ঋষি সুনাকে কনজাৰভেটিভ পাৰ্টিৰ পৰাজয় স্বীকাৰ কৰিছে দলীয় প্ৰাৰ্থী আৰু কৰ্মীৰ ওচৰত দলৰ পৰাজয়ৰ বাবে তেওঁ ক্ষমাও বিচাৰিছে ব্ৰিটেইনৰ ৰাজনীতিত পৰিৱৰ্তন হৈছে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব কেইৰ ষ্টাৰমাৰ্ক নিৰ্বাচনত বৃহৎ জয়লাভ কৰিছে লেবাৰ পাৰ্টিয়ে 14 বছৰৰ পাছত ক্ষমতা হেৰুৱাইছে ঋষি সুনাকৰ দল কনজাৰভেটিভ পাৰ্টিয়ে মথাউৰি ভঙাক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘোষণা বানত এইবাৰ যি কেইটা মথাউৰি ভাগিছে সেইকেইটা কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা হৈছিল বানপানীক লৈ ৰাজনীতি আৰম্ভ সৰু সৰু ঠিকাদাৰসকলক আঁতৰাই দিলে 2026ৰ নিৰ্বাচনী পুঁজিৰ স্বাৰ্থত এজন ঠিকাদাৰকহে ঠিকা দিবলৈ লৈছে গৌৰৱ গগৈয়ে এই অভিযোগ উত্থাপন কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বানত এইবাৰ যি কেইটা মথাউৰি ভাঙিছে সেইকেইটা কংগ্ৰেছৰ দিনতহে নিৰ্মাণ কৰা হৈছিল দবগাত পুনৰ আৰক্ষীয়ে কৰিলে এনকাউণ্টাৰ জাকিৰ হুছেইন নামৰ এগৰাকী গো মাংস বেপাৰীক এনকাউণ্টাৰ কৰিছে এগৰাকী মাংস ব্যৱসায়ীক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে দবগাত অবৈধ মাংস ব্যৱসায়ীক এনকাউণ্টাৰৰ অভিযোগ আৰক্ষীৰ অবৈধভাৱে মাংস বিক্ৰী কৰা জাকিৰ হুছেইন গুলীবিদ্ধ দবকাৰ 10 নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা অবৈধ মাংস বিক্ৰীৰ সৈতে জড়িত 8জনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে আৰক্ষীক চুকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাইছিল জাকিৰ হুছেইন নামৰ এই মাংস ব্যৱসায়ীয়ে আৰক্ষীয়ে এই অভিযোগ উত্থাপন কৰি এনকাউণ্টাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে বৰপেটাত বেকি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাইপথ বৰপেটাত জনিয়া অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাইপথ এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে হয়তো আৰু কিছু সময়ৰ পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব বুলি ধাৰণা কৰা হৈছে আজি বৰপেটাত বিধায়ক আব্দুৰ ৰহিম আহমেদে দলীয় কৰ্মকৰ্তাৰ সৈতে গৰাখহনীয়া ঠাই পৰ্যবেক্ষণ কৰিছে হাতৰছত উপস্থিত হৈছে ৰাহুল গান্ধী 2 জুলাইত পদপিষ্ট হৈ নিহত লোকৰ পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিলে ঘটনাস্থলী পদপিষ্ট হৈ নিহত হৈছিল 221 জনকৈ লোক আজি ৰাহুল গান্ধীয়ে হাতৰছত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে নিহত লোকৰ পৰিয়ালক সাক্ষাৎ কৰি ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিছে ঘটনাস্থলী পদপিষ্ট হৈ নিহত হৈছিল 121 জনকৈ লোকৰ এই পৰ্যন্ত সন্ধান নাই বুলে বাবা উৰফে নাৰায়ণ সাকাৰ শৰীৰ হাতৰছৰ দুৰ্ঘটনাক অতি দুৰ্ভাগ্যজনক আখ্যা দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যিজন বাবাই এই অনুষ্ঠান আয়োজন কৰিছিল সেইজন বাবা এতিয়া নিৰুদ্দেশ হৈছে